এখন গাঁৱত এজন ল'ৰা আছিল। তেওঁ ফাৰ্ম হাউচত কাম কৰিছিল। সেই ফাৰ্ম হাউচখনত এজন আদহীয়া মানুহেও কাম কৰি আছিল। এদিন ফাৰ্ম হাউচখনৰ মালিকে তেওঁলোকক ক'লে জীৱ-জন্তুবোৰৰ কাৰণে চহৰলৈ গৈ খাদ্য আনিবলৈ। গাধ এটাৰ সহায়ত তেওঁলোকে চহৰলৈ যাবলৈ আৰম্ভ কৰিলে। ল'ৰাটো গাধৰ পিঠিত উঠি ল'লে আৰু বুঢ়াজন সিহঁতৰ কাষেৰে খোজকাঢ়ি গৈ আছিল। যেতিয়া তেওঁলোক গৈ আছিল, এজন মানুহে ল'ৰা আৰু বুঢ়া দুয়োজনকে ক'লে, "কি লাজৰ কথা! ডেকা ল'ৰাটো গাধৰ ওপৰত আৰামত বহি আছে আৰু বুঢ়াটো খোজ কাঢ়িছে।" ল'ৰা আৰু বুঢ়াই ভাবিলে যে তেওঁ ঠিকেই কৈছে। তাৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকে নিজৰ ঠাই সলনি কৰিব। তাৰ পিছত বুঢ়াই গাধৰ পিঠিত উঠিল আৰু ল'ৰাটো কাষেৰে খোজকাঢ়ি গৈ আছিল। তেতিয়া তেওঁলোকে এগৰাকী মহিলাক দেখিলে। তেতিয়া মহিলাগৰাকীয়ে বুঢ়াজনক ক'লে, "তোমাৰ কোনো লাজ নাই। তুমি আৰামত গাধৰ পিঠিত উঠি গৈছা আৰু ল'ৰাটোক খোজ কঢ়াই লৈ গৈছা।" মহিলাগৰাকীৰ কথা শুনি তেওঁলোকৰ বেয়া লাগিল। তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকে দুয়োজনে খোজকাঢ়ি যাব। তেতিয়া সিহঁতে এখন দোকান দেখিলে। তাৰ পিছত সিহঁতে অলপ পানী খাবলৈ ৰৈ গ'ল। তেনেতে দোকানৰ মালিকে ক'লে, "তোমালোক দুয়ো মূৰ্খ নেকি? পিঠিত উঠিবলৈ গাধ এটা আছে, কিন্তু তোমালোক দুয়ো এতিয়া খোজকাঢ়ি গৈ আছা।" তাৰ পিছত সিহঁতে সিদ্ধান্ত ল'লে যে দুয়ো গাধৰ পিঠিত উঠিব। কিছু সময়ৰ পিছত যেতিয়া এদল মানুহ তেওঁলোকৰ কাষেৰে পাৰ হৈ গৈ আছিল, মানুহবোৰে তেওঁলোক দুয়োকে দেখি ক'লে, "তোমালোকৰ দুয়োৰে কোনো মায়া মমতা নাই নেকি? নিৰীহ গাধ এটাক তোমালোকে ইমান কষ্ট দিছা। লাজ নালাগে তোমালোকৰ?" বুঢ়া আৰু ল'ৰাটো গাধৰ পিঠিৰ পৰা নামিল আৰু নিজৰ মাজতে আলোচনা কৰিলে। কিছু সময়ৰ পিছত তেওঁলোকে গাধটো কান্ধত নিয়াৰ সিদ্ধান্ত ল'লে। দুয়ো গাধটোক কান্ধত তুলি খোজ কাঢ়িবলৈ ধৰিলে। গাধটো বেছি গধুৰ হোৱাৰ বাবে দাঙি নিয়াত কষ্ট পাইছিল। তাৰ পিছত নদীৰ দলং এখন পালেহি। দলংখন পাৰ হোৱাৰ সময়তে বুঢ়া আৰু ল'ৰাটোৱে ভাৰসাম্য হেৰুৱাই পেলালে। ফলত গাধটো নদীত পৰিলগৈ। গাধটো নদীত পৰি যোৱাৰ লগে লগে ওচৰত থকা মানুহে দেখিছিল। সিহঁতৰ দুয়োকে গালি-গালাজ পাৰি মাৰপিট কৰিবলৈ ধৰিলে। তেনেদৰে আপুনিও আপোনাৰ জীৱনত এনে বহু পৰিস্থিতিত পৰিছে। এনেকুৱা বহু মানুহৰ সন্মুখীন হ'ব। কোনোৱে বহু কথা ক'ব। আপুনি মাত্ৰ আপোনাৰ গুৰুত্ব বুজিব লাগিব যে সেই পৰিস্থিতিত আপোনাৰ কোনটো বস্তুৰ প্ৰয়োজন আৰু তেনেকুৱাই কৰক। কাৰোবাৰ বাবে নিজকে সলনি কৰিব নালাগে। আপুনি যিদৰে আছে তেনেকৈয়ে থাকক। শিকিব পৰা অন্যতম ডাঙৰ শিক্ষা, আপুনি যিমানেই ভাল মানুহ নহওক কিয়, আনক বুজিবলৈ যিমানেই চেষ্টা নকৰক কিয়, যিমানেই দয়ালু নহওক কিয়, কিছুমান মানুহ থাকিব যিয়ে আপোনাক কেতিয়াও ভাল নাপাব। গতিকে নিজৰ বাবে জীয়াই থাকক। জীৱনৰ উদ্দেশ্য বিচাৰি উলিয়াওক। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।